হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ আগত এটা অসমীয়া কাহিনী লৈ উপস্থিত হৈছোঁ। কাহিনীটোৰ শিৰোনাম হ'ল অহংকাৰী ৰজা। অহংকাৰী ৰজা। এখন ৰাজ্যত এজন ৰজা আছিলে, খুব অহংকাৰী ৰজা আছিলে। তেওঁ যেতিয়া বাল্যকাল আছিলে, তেখেতৰ বাল্যকালত তেওঁ ৰজা নাছিলে। তেওঁ ৰজা মহাৰাজা এইবোৰৰ পিছে পিছে ঘূৰি ফুৰিছিলে। তাৰপিছত তেওঁৰ ৰজাসকলৰ কিছুমান বস্তু তেওঁ অধ্যয়ন কৰিছিলে যে ৰজা হ'বলৈ কি কি গুণৰ প্ৰয়োজন। তো সেই মৰ্মে তেওঁ সদায় ৰজাসকলক ফ'ল' কৰিছিলে আৰু কেনেধৰণৰ আচৰণ কৰিব লাগে, কেনেকৈ থাকিব লাগে, প্ৰজাসকলৰ লগত কেনেকৈ কথা পাতিব লাগে, এই ধৰণৰ বস্তুটো তেওঁ আয়ত্ত কৰিছিলে। আৰু তেওঁৰ সপোনো আছিলে যে মই এদিন ৰজা হ'ম। তেতিয়া সেই সপোনটো হয়তো অকাল্পনিক আছিলে বা কাল্পনিক আছিলে, কিন্তু ৰাজ্যত এনেকুৱা এটা দুৰ্যোগ আহিল যে ৰজা নাই, ৰজা নোহোৱা হ'ল। তাৰপিছত ৰাজ্যৰ এজন ৰজাৰ প্ৰয়োজন হ'ল। তাৰপিছত সেই ৰাজ্যৰ মানুহে তেতিয়া বিবেচনা কৰিলে যে ৰজা হ'বলগীয়া এজন মানুহ যোগ্যতা আছে। সেই মানুহজন, যিজন অহংকাৰী ৰজাৰ কথা কৈছোঁ, সেই মানুহজন। তাৰপিছত মানুহে বিচাৰি উলিয়ালে, তেওঁক ৰজা পাতিলে। ৰজা পতাৰ সময়ত কিছুদিন তেওঁ ভালকৈ ৰাজ্য চলালে। চলোৱাৰ পিছত সেই সময়ত ধৰি লওক বিড়ি নাছিলে, চিগাৰেট নাছিলে, এনেকুৱা ধঁপাত জাতীয় বস্তু নাছিলে। তাৰপিছত কি কৰিলে, ৰজাই প্ৰচলন আৰম্ভ কৰিলে, বিড়ি আনিলে। বিড়ি আনি পেলাই মানুহক বিনামূলীয়াকৈ খোৱালে। বিনামূলীয়াকৈ খোৱাৰ পিছত যেতিয়া মানুহৰ এই বিড়িৰ প্ৰতি আসক্তি হ'ল, তেতিয়া কিনি খাবলগীয়া হ'ল। তাৰপিছত ৰজাই এদিন ওলাই গ'ল ঘোঁৰাৰ পিঠিত উঠি ওলাই গ'ল, ৰাজ্যৰ প্ৰজাসকলৰ বু ল'বলৈ ওলাই গ'ল। আহোঁতে সন্ধিয়া হৈ গ'ল। তেতিয়া দেখা পালে ৰাজ্যৰ চাৰিওফালে এন্ধাৰ। তেতিয়া ক'তো বিদ্যুৎ যোগান নাছিলে, বিদ্যুৎ নাছিলে। তাৰপিছত ৰজাই ভাবিলে যে মই যিহেতু পোহৰত থাকোঁ, প্ৰজাসকলকো যাতে মই পোহৰত ৰাখিব পাৰোঁ, তাৰ কাৰণে কি কৰিব পৰা যায়, কি ব্যৱস্থা কৰিব পৰা যায়। তাৰপিছত ৰজাই এটা স্কিম কৰিলে, আঁচনি কৰিলে যে নাই, ৰাজ্যত বিদ্যুৎ কেনেকৈ সংযোগ কৰিব পাৰি। তাৰপিছত ৰাজ্যত বজালে, সকলোকে ঘোষণা কৰিলে। মানুহ গ'ল, মাতিলে যে মই এনেকুৱা এটা প্ৰজেক্ট আনিব বিচাৰি আছোঁ ৰাজ্যত, বিদ্যুৎ। তেতিয়া মানুহে সুধিলে, বিদ্যুৎ কি বস্তু? আমিতো বুজি নাপাওঁ, চিনি নাপাওঁ, জানি নাপাওঁ। বিদ্যুৎ কি বস্তু? কৈছে বিদ্যুৎ এনেকুৱা এটা বস্তু যে বিদ্যুতৰ দ্বাৰা ঘৰটো আলোকিত কৰিব, পোহৰ হ'ব। আপোনালোকে যেনেকৈ বিচনী ব্যৱহাৰ কৰে, বিচনীৰ সলনি আপোনালোকে ফেন, এনেকুৱা অত্যাধুনিক বস্তুৰ কথা ক'লে আৰু ফ্ৰিজ চিজ কিবাকিবি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত কিছুমান মানুহ সয়বৰ দিলে, আৰু কিছুমান মানুহে ক'লে যে নাই, ৰজাৰ এইটোৰ হয়তো কিবা কু অভিসন্ধি থাকিব পাৰে। যেনেকৈ আমাক প্ৰথমে বিড়ি খোৱালে ফ্ৰীতে, বিড়ি খোৱাৰ পিছত এতিয়া আমি কিনি খাব লগা হৈছে। তেতিয়া মানুহে ভাবিলে এন্ধাৰত থকাতকৈ কি কৰিম, এই বস্তুটো আমি আঁকোৱালি লওঁ। তাৰপিছত ৰাজ্যত বিদ্যুতৰ পোহৰ আৰম্ভ হ'ল, বিদ্যুৎ যোগান দিলে। সেই সময়ত বিদ্যুৎ মিটাৰ ৰিডিং কি এইবিলাক তেওঁলোকে বুজি পোৱা নাছিলে। তাৰপিছত তেতিয়া সেই সময়ত বহুত বিল কম আহে, একেবাৰে বিল কম, যিটো বিলত ধাৰণা কৰিব নোৱাৰে। ৰাজ্যৰ প্ৰজাসকল উৎফুল্লিত হৈছে, ৰজাই আমাক বহুত ভাল কাম কৰি দিছে, আমি পোহৰত থাকি আছোঁ। তো ৰজাক অশেষ ধন্যবাদ জনাইছে, নাই ৰজাই আমাৰ হকে কাম কৰি আছে, আমি এনেকুৱা ৰজা কেতিয়াও পোৱা নাছিলোঁ। লাহে লাহে সেই ৰজাজনে এনেকুৱা কিছুমান প্ৰজাৰ ওপৰত আইন জাপিবলৈ ধৰিলে। ৰাতিপুৱা কি আইন হ'ব, আতংকিত হৈ পৰে মানুহে, যে আজি বা কি আইন আনে, কাইলৈ বা কি আইন প্ৰণয়ন কৰে। এনেকুৱা ৰাজ্যত আতংকিত হ'ব ধৰিলে। তাৰপিছত বহুদিন যোৱাৰ পিছত ৰজাই ভাবিলে যে নাই, এতিয়াতো ৰাজ্য চলাবলৈ বহুত টান হৈছে, তো কৰ কাটল কেনেকৈ বঢ়াব পাৰি। সেই ক্ষেত্ৰত কি কৰিলে ৰজাই, এই আগত যিটো বস্তু আছিলে সেই যন্ত্ৰটো সলনি কৰি বিদ্যুতৰ বেলেগ এটা নতুন যন্ত্ৰ আনি লগাই দিলে। লগাই দিয়াৰ ফলত ৰাজ্যত অধিক হাৰত বিল আহি আছে। তাৰপিছত ৰাজ্যত এটা সৃষ্টি হৈ গ'ল, প্ৰতিবাদ সৃষ্টি হৈ গ'ল যে আমাক এইটো কি লগাই দিছে, আমি এতিয়া খাব নোৱাৰোঁ,
যিহেতু ৰাজ্যত ইমান মূল্যবৃদ্ধি, ইফালে আমি কৰ কাটল দিম নে কি কৰিম, কৰ কাটল দিম, আমি কেনেকৈ চলিম, কি কৰিম, আমি এমুঠি অন্নৰ কাৰণে আমি যুঁজিব লগা হৈ আছে, এই সময়ত আপুনি কি ব্যৱস্থা কৰিলে। কিন্তু যেতিয়াই মানে জনসাধাৰণ মানে গৰজি উঠে মানে ৰজাৰ বিৰুদ্ধে, তেতিয়াই মানে ৰজাই কি কৰে, মানে বেলেগ পিনে মানে মানে বস্তুটো ঢাল খুৱাই দিয়ে, বেলেগ পিনে গতি কৰাই দিয়ে। মানে সেই ৰাজ্যত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছিলে। জাতি জনগোষ্ঠী থকাৰ পিছত তেওঁ মানে সদায় এটা জনগোষ্ঠীক মানে বিৰুদ্ধে মানে তেওঁ সৰব হৈ থাকে, তাৰমানে ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে। তাৰপিছত দেখা পালে যে না ৰাজ্যত মানে শিক্ষাৰ মানে পোহৰ, মানে মানুহ শিক্ষিত হ'বলৈ গৈ আছে, ৰজাক মানে প্ৰশ্ন কৰি আছে। তাৰপিছত ৰজাই মানে মন্ত্ৰীসকলক ক'লে যে আমি এই স্কুল কলেজবিলাক আমি বন্ধ কৰিব লাগে। এই যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহবিলাক আজিকালি মানে অলপ মোক প্ৰশ্ন কৰিবলৈ লৈছে, গতিকে এই শিক্ষা ব্যৱস্থাটো আমি অলপ হেৰি কৰিব লাগে, মানে কুঙা কৰিব লাগিব। ৰজাৰ আদেশ মৰ্মে যিহেতু মন্ত্ৰীসকলে মানিব লাগিব, তাৰপিছত মানে এটা এটা কৰি এনেকুৱা বিদ্যালয় কলেজ সেইবিলাক বন্ধ কৰিবলৈ আৰম্ভ কৰিলে, যাতে ৰাজ্যত শিক্ষাৰ ব্যৱস্থাটো যাতে তললৈ নিব পাৰে, যাতে দুখীয়া শ্ৰেণীৰ মানুহে পঢ়া শুনা কৰিব নোৱাৰে, অশিক্ষিত হৈ থাকে, তেওঁলোকক যাতে নাকত ধৰি চাকত ঘূৰাব পাৰে। ৰজাই মানে এই পৰিকল্পনা কৰিলে। কৰাৰ পিছত ইফালে অভাৱনীয় মূল্যবৃদ্ধি গা কৰি উঠিছে। ৰাজ্যত মানে মানুহে এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিব লগা অৱস্থা হৈ গৈছে। ইফালে যেতিয়াই ৰজাক মানে প্ৰশ্ন কৰে, তেতিয়াই মানে ৰজাই মানে এটা সম্প্ৰদায়ৰ ওপৰত দুখ জাপি দিয়ে, আমুক তামুক এইবিলাক কৰি থাকে। কিন্তু ৰাজ্যৰ শিক্ষিত সমাজেই হওক, সচেতন সমাজেই হওক, সকলোৱে বুজি পাইছিলে যে নাই, ৰজাৰ এইটো অভিসন্ধি, আমি এই ৰজাৰ যিটো জাল, আমি এই জালত আমি ভৰি নিদিওঁ। এই বুলি কৰোঁতে বহুত ঘাত প্ৰতিঘাতৰ মাজত জনসাধাৰণ মানে যেতিয়া জাগি উঠিছে, ৰজাই মানে তেতিয়া ভাবিলে যে নাই আৰু কি কৰিম। তেতিয়া মানে যি সম্প্ৰদায়ৰ বিৰুদ্ধে তেওঁ মানে গৰজি উঠিছিলে, এটা জনগোষ্ঠী আছিলে, নিৰ্দিষ্ট জনগোষ্ঠী, সেই জনগোষ্ঠীটোৰ প্ৰতি মানে ৰজাই মানে ঘৃণা ভাৱ মানে সদায় দেখুৱাই আছিলে। তাৰপিছত সেই জনগোষ্ঠীয়ে ভাবিলে যে আমি যদি আমি ওপৰলৈ যাব খোজোঁ, তেতিয়াহ'লে আমি শিক্ষা দীক্ষাত আমি আগুৱাই যাব লাগিব, তেতিয়া মানে সেই জনগোষ্ঠীটো মানে বাছি লৈছিলে যে না, আমি শিক্ষিত হ'ব লাগিব, আমি শিক্ষিত হৈ আমি আগুৱাই যাব লাগিব। যিহেতু আমাক চাকৰি নিদিয়ে, আমুক নিদিয়ে, তমুক নিদিয়ে, আমাক এনেকুৱা পিছুৱাই ৰাখে। তাৰপিছত মানে যিখিনি মানুহ শিক্ষিত আছিলে তো শিক্ষিত হ'লেই, আৰু যিখিনি মানুহ শিক্ষিত নাছিলে বা কিছুমান মানুহ শিক্ষিত আছিলে, সেইসকলে ভাবিলে আমি কৃষি বিপ্লৱক আমি জড়িত হওঁ, আমি খেতিত আমি কেনেকৈ আমি খেতিত বিপ্লৱ কৰিব পাৰোঁ। তেওঁলোকে কি কৰিলে, খেতিৰ বিপ্লৱ আৰম্ভ কৰিলে, কিছুমানে শিক্ষাৰ বিপ্লৱ আৰম্ভ কৰিলে। এনেকৈ কৰি জাতিটো বহুত আগুৱাই গৈ আছিলে। সেই বস্তুটো কিন্তু ৰজাৰ মানে ভাল লগা নাছিলে। ৰজাই মানে ভাবি আছিলে মই যিটো সম্প্ৰদায়ক মানে ডমিট কৰিব বিচাৰি আছিলোঁ, যিটো সম্প্ৰদায়ক মানে তললৈ লৈ যাব বিচাৰি আছোঁ, সেই সম্প্ৰদায় দেখোন ওপৰলৈ গৈ আছে। ৰজাই মানে দিনে ৰাতি মানে অহৰহ চেষ্টা কৰি থাকে যে কেনেকৈ কি কৰিব পাৰোঁ, যিহেতু ঘাটি ৰক্ষা কৰিব লাগে। সেই বুলি তেওঁ যেতিয়াই মানে জনসাধাৰণে প্ৰশ্ন কৰে, তেতিয়াই মানে বেলেগ এটা ইছ্যুলৈ ৰূপান্তৰিত কৰে। তাৰপিছত মানে যেতিয়া এনেকুৱা কৰি আছে, ৰজাৰ মন্ত্ৰীসকলে যেতিয়া দেখা পায়, তেতিয়া মানে ৰজাক মানে প্ৰশ্ন কৰিলে এজন বুদ্ধিয়ক মন্ত্ৰীয়ে যে আপুনি যে আমুক এটা জনগোষ্ঠীৰ প্ৰতি ঘৃণা বিয়পায়, তমুক জনগোষ্ঠীৰ প্ৰতি ঘৃণা বিয়পায়, কিন্তু আপুনি জানেনে তেওঁলোকে শিক্ষাৰ বিপ্লৱ, কৃষি বিপ্লৱ, এনেকুৱা বহু ধৰণৰ যিটো মহলাত আছোঁ, যিটো আমি অট্টালিকাত আছোঁ, সেই মহলাটো সেই সম্প্ৰদায়ৰ মানুহে বনাইছে। গতিকে আপুনি যদি এইটো কৰে, বয়কট কৰে, তেতিয়াহ'লে আপুনি যদি এই ঘৰটোতে আপুনি নিজে থাকিব নোৱাৰিব, যিহেতু সেই সম্প্ৰদায়ৰ মানুহে এই ঘৰটো বনাইছিলে। তাৰে পিছত আপুনি যিটো পোছাক পিন্ধি আছে, সেই পোছাকযোৰো কিন্তু সেই সম্প্ৰদায়ৰ মানুহে তৈয়াৰী কৰা হয়। আপুনি যদি বিশ্বাস নকৰে, আপুনি খবৰ কৰি চাব পাৰে। ৰজাই মানে লাহে লাহে বস্তুবিলাক এনালাইচিছ আৰম্ভ কৰিলে। তাৰপিছত যেতিয়া ৰজাই মানে বিশ্লেষণ কৰা আৰম্ভ কৰিলে, হয়তো এই বস্তুটোতো সেনেকুৱা হয়, কাপোৰৰ পৰা আদি কৰি খেতি বাতিৰ পৰা আৰম্ভ কৰি চব বস্তুতে তেওঁলোকে এক বিপ্লৱৰ জৰিয়তে তেওঁলোক আগুৱাই গৈ আছে। তেতিয়ালৈকে যেতিয়া ৰজাই লাহে লাহে বুজিবলৈ আৰম্ভ কৰিলে, কিন্তু অৱশেষত ৰজাই বুজি পালে ঠিক, কিন্তু অন্তিম মুহূৰ্তত ৰজাই বুজি পালে। ৰজাৰ তেতিয়া সময় শেষ হৈ গ'ল, ৰাজ্যত এক গণ আন্দোলন আৰম্ভ হৈ গ'ল। তাৰপিছত ৰজাই মানে লাহে লাহে যেতিয়া বস্তুটো বুজি পালে যে নাই, মোৰ ভুল হ'ল, মই একচুৱেলি এনেকুৱা কৰিব নালাগিছিলে। যিহেতু এখন ৰাজ্য চলাব হ'লে সকলোকে মিলি, জাতি ধৰ্ম মিলি, বৰ্ণ মিলিহে এখন ৰাজ্য উন্নত কৰিব পাৰি। মই যিটো ধাৰণা কৰিছিলোঁ, সেই ধাৰণাৰ লগত যদি এওঁলোকক যদি আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে ৰাজ্যত উন্নয়ন স্থবিৰ হ'ব। লাহে লাহে উন্নয়ন স্থবিৰ হৈ পৰিল। ৰজাই মানে বুজি পালে, কিন্তু বুজি পালে কি হ'ল,
মানে শেষ মুহূৰ্তত ৰজাই বুজি পালেও পলম হৈ গ'ল, ৰজাৰ বুজি পাবলৈ পলম হৈ গ'ল। ৰজাৰ লাহে লাহে সময় ওচৰ চাপি আহিল। তাৰপিছত প্ৰজাসকলৰ এনে গণবিদ্ৰোহৰ কাৰণে ৰজাই মানে লাষ্টত পদত্যাগ কৰিব লগা হ'ল। পদত্যাগ কৰি তেওঁ ৰজাৰ শাসনভাৰৰ পৰা কৰিলে। ৰজাৰ যেতিয়া হৈছিলে, ৰজাৰ বিৰুদ্ধে যেতিয়া মাত মাতিছিলে মানুহে, তেতিয়া সেই ৰাষ্ট্ৰদ্ৰোহৰ নিচিনা আইন জাপি দিছিলে, জেলত ভৰাই থৈছিলে, সংগ্ৰামী মানুহসকলক জেলত ভৰাই থৈ দিছিলে। কোনোবাই কিবা মাত মাতিলে মানে ৰজাই মানে কৰিছিলে, মানে ৰাষ্ট্ৰদ্ৰোহৰ আইন লগাই তেওঁলোকক বছৰে তেওঁলোকক কাৰাগাৰত বন্দী কৰি ৰাখিছিলে। সেইবিলাক বস্তু এই কাহিনীটোৰ জৰিয়তে এটা বস্তু আমি গম পালোঁ যে ৰজাৰ আচৰণ সদায় ৰজাৰ দৰে হ'ব লাগে। ৰজাৰ আচৰণ কেতিয়া বৈষম্যমূলক হ'ব নালাগে বা পক্ষপাতী হ'ব নালাগে। আৰু অহংকাৰে হ'ল পতনৰ মূল, এই কথাটো আমিও জনা উচিত।